ইয়াতে মায়ামৰা শ্ৰী শ্ৰী অনিৰুদ্ধ সমাজৰ আজি যি শৰণভংগী হৈছিল সাধাৰণ 189গৰাকী হৈছিল, কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ এজনৰ ঘৰত অকণমান হাতী খোজ হ'ল, গতিকে তেওঁ আজি ইয়াত উপস্থিত থাকিব নোৱাৰিলে। তাৰপিছতে আমাৰ ইয়াতে 197জন, ক্ষমা কৰিব 98জন হৈছিল, 97জনে ইয়াতে 197জনে শৰণ গ্ৰহণ কৰিছে। আৰু আপোনালোকে দেখা পাইছে যে ইতিমধ্যে আমাৰ শৰণ কাৰ্যৰ প্ৰায় শেষ অৱস্থা আহিছে। নামঘৰত গুৰু সেৱা কৰাৰ পিছতেই আমাৰ সমাপ্তি ঘটিব। পূৰ্বৰ পৰাই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ গ্ৰহণ কৰি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে যি এখন হৰিনাম ধৰ্মৰে মায়ামৰা সংস্কৃতি সাধক হিচাপে তেওঁ যি আমাৰ সমাজত যি নিয়ম নীতি বান্ধি থৈ গ'ল, যি নিৰ্দেশনা, যি আধ্যাত্মিকতা দি গ'ল, নিশ্চিতভাৱে আজি পবিত্ৰ ভূমিৰ পৰা আমি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণলৈ সেৱা নিবেদন কৰিছোঁ, যাতে অনাগত দিনবিলাকত সকলোকে যাতে আমাক এটা সুমতি দি সুজ্ঞান দি যাতে সমাজখনক পৰিচালনা কৰাত বা আগুৱাই লৈ যোৱাত আমাক সহায় হ'ব বুলি আমি কামনা কৰিছোঁ। প্ৰথমতে ক'ব লাগিব অসমৰ জাতীয় জীৱন শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱগুৰু, তাৰ পৰৱৰ্তী গোপালতা আৰু মায়ামৰা পন্থৰ প্ৰৱৰ্তক শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ প্ৰভাৱেৰে প্ৰভাৱিত। মায়ামৰা পন্থত বিশ্বাসী ভক্তসকলে আজি মায়ামৰা গড়পৰা সত্ৰ হাতীগাঁও-স্থিত গড়পৰা সত্ৰত আজি এই পন্থত বিশ্বাস কৰা 5খন গাঁৱৰ লোকসকলে আজি শৰণ গ্ৰহণ কৰিছে। মায়ামৰা পন্থত বিশ্বাসী ভক্তসকলৰ এই ব্যৱস্থাৰ প্ৰতি অগাধ বিশ্বাস, অগাধ শ্ৰদ্ধা। কাল সংহতিৰ প্ৰৱৰ্তক শ্ৰী শ্ৰী গোপালদেৱৰ প্ৰিয় শিষ্য আছিল শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ। গতিকে সেই সূত্ৰেই আমাৰ মায়ামৰা পন্থৰ লোকসকল কাল সংহতিৰ পন্থাত বিশ্বাসী। আৰু কাল সংহতিৰ লোকসকল আমি সকলোৱে জানো যে আমাৰ দৰ্শনত শ্ৰীকৃষ্ণ মূল আৰাধ্য ভগৱান হ'লেও ইয়াত আমাৰ ধৰ্মৰ গুৰুজনকে, আমাৰ ভকত বৈষ্ণৱসকলকে মূল হিচাপে গ্ৰহণ কৰি, মূল আদৰ্শ হিচাপে গ্ৰহণ কৰি এই দৰ্শনৰ লোকসকল আগবাঢ়ে। ইয়াত নিৰ্গুণবাদক বিশ্বাস কৰা হয়। গতিকে অসমত মায়ামৰা বৈষ্ণৱ ধৰ্ম বা শ্ৰীমন্ত শংকৰগুৰু মাধৱগুৰুৱে সৃষ্টি কৰা যি বৈষ্ণৱ ধৰ্ম, তাক এটা সংস্কাৰ ৰূপ দি মায়ামৰা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে মায়ামৰা ধৰ্ম প্ৰৱৰ্তন কৰিছিল। আৰু সেই দৰ্শনত হাজাৰ হাজাৰ লোক বিশ্বাসী হৈ এতিয়াও সেই পৰম্পৰা ধাৰাবাহিকভাৱে কাম কৰি গৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।